আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব স্কুলৰ এছএমসি মিটিংত আমাৰ টিচাৰসকলক কি কৰিবলগীয়া কাম আছে, আমি কি কাম কৰিব লাগে বা লাগিব। আৰু আজিৰ ভিডিঅ'ৰ আমাৰ মেইন এজেন্ডা বিলাক হ'ল যে আমি কাক ইনফৰ্ম কৰিব লাগিব আমাৰ এই এছএমসি মিটিংৰ কাৰণে। আমি এনে মনে মনে বহি আমি মিটিং কৰি দিলো এছএমসিৰ লগত, হেতু নহব, আপুনি ইনফৰ্ম কৰিব লাগিব। গতিকে কাক ইনফৰ্ম কৰিব লাগিব হেতু আজি ভিডিঅ' জানিব পাৰিব। তাৰ লগতে কি এজেন্ডাৰ ওপৰত আলোচনা কৰিব লাগিব, মানে কি টপিকৰ ওপৰত আপোনাৰ সেই এছএমসি মিটিংখনত আলোচনা কৰিব লাগিব হেতু আজি জানিব পাৰিব। তাৰ লগতে কোৱাৰ্টাৰলি যেটা মিটিং হ'ব, যে 4খন মিটিং হ'ব, হেতু আপুনি কোন ডেটত কৰিব লাগিব হেতু আজি ভিডিঅ'ত জানিব পাৰিব। তাৰ লগতে আৰু কিছু তথ্য আছে, যি ধৰণে ধৰক কোনটো কোৱাৰ্টাৰৰ কাৰণে কিমান টকা আপোনাৰ মানে এলাউ কৰিছে বা টকাখিনি আপোনাৰ একাউণ্টত সোমাইছে না নাই, বিদ্যালয় একাউণ্টত সোমাইছে না নাই আদি সকলোখিনি তথ্য পাই যাব। গতিকে ভিডিঅ'টো যদি ভ্যালু পায় তেন্তে লাইক কৰি দিব, কলিগসকলৰ লগত শ্বেয়াৰ কৰি দিব, আৰু যদি নতুন আহি থাকে চেনেলটো চাই আছে তেনেহ'লে সাবস্ক্ৰাইব কৰি দিব। গতিকে হওক ভিডিঅ'টো চাই লওক। ভিডিঅ'টো সবিশেষ আমি চাই লওঁ। ইয়াত আমাক কি কৈছে, এইটো হ'ল আমাৰ সমগ্ৰ শিক্ষা অসমৰ পৰা অহা অৰ্ডাৰখন, য'ত আমাক কি কৈছে ডিএমচি সকলক, সেইটো প্ৰতিখন জিলাৰ ডিএমচি সকলক এইখন অৰ্ডাৰ দিছে। আৰু আমাৰ এই অৰ্ডাৰখনৰ মেইন সাবজেক্ট হ'ল ৰিগাৰ্ডিং কণ্ডাক্ট অফ কোৱাৰ্টাৰলি এছএমসি মিটিং কণ্ডাক্ট কৰিব দিছে। আৰু ইয়াত কি কৈছে যে প্ৰতিখন বিদ্যালয়ত 800 টকাকে দিয়া হৈছে, মানে আপোনাৰ বিদ্যালয় একাউণ্টত যদিও এতিয়ালৈকে সোমোৱা নাই, আজিৰ ডেটত যদিও সোমোৱা নাই, এইটো অতি সোনকালে সোমাই যাব, কাৰণ এইটো ডিষ্ট্ৰিক্টৰ পৰা ব্লকলৈকে সেইটো ট্ৰান্সফাৰ কৰি দিছে। গতিকে আপোনাৰ বিদ্যালয়ত 800 টকা এই একাডেমিক ইয়াৰৰ কাৰণে পাব আপোনালোকে কোৱাৰ্টাৰলি এছএমসি মিটিঙৰ কাৰণে, আৰু প্ৰতিখন কোৱাৰ্টাৰৰ কাৰণে, মানে প্ৰতিখন কোৱাৰ্টাৰ মিটিঙৰ কাৰণে আপোনালোকে পাব 200 টকাকে, মানে আপোনালোকে 200 টকাকে খৰচ কৰিব লাগিব প্ৰতিখন মিটিঙত, মিনিমাম এইখিনি। ঠিক আছে। আৰু মানে এনালাইচিছত যিটো অৰ্ডাৰ আপোনালোকক কৈ আছোঁ, এইটো ইম্পৰ্টেণ্ট কথাখিনি আপোনালোকক কৈ আছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি অলপ ভালকৈ শুনক আৰু ভালকৈ চাই যাওক, শেষলৈকে চাই যাওক। ইয়াৰ পিছত আমাক কি কৈছে যে আপোনালোকে যিটো মিটিং কৰিব সেইটো এজেণ্ডাখিনি আপোনালোকক অলপ পিছত মই দেখাই দি আছোঁ, কি টপিক আছে সেইটোৰ ওপৰত আলোচনা কৰিব লাগিব। আৰু সেই মিটিংখনত আপুনি ইনফৰ্ম কাক কৰিব লাগিব, সেই মিটিংখনত ইনফৰ্ম কৰিব লাগিব ফাৰ্ষ্ট অফ অল আপোনাৰ কনচাৰ্ণ CRCC, আপোনাৰ যিখন ক্লাষ্টাৰ হয় ক্লাষ্টাৰ CRCCক আপুনি ইনফৰ্ম কৰিব লাগিব যে আপুনি কোন দিনাখন বিদ্যালয়ত এছএমসি মিটিংখন কণ্ডাক্ট কৰিব গৈ আছে। কাৰণ CRC সকলক ইয়াত কৈছে যে CRC সকলক কি কৈছে যে তেখেতসকলে যাতে প্ৰতিখন বিদ্যালয়ৰ যিটো কোৱাৰ্টাৰলি যিটো এছএমসি মিটিং হ'ব তাত এটেণ্ড হয়, তাত যাতে CRC সকলে যাতে বস্তুটো চাই যে কি ধৰণে কোৱাৰ্টাৰলি মিটিংবিলাক বিদ্যালয়সমূহে কৰি আছে। গতিকে সেইটো চাব দিছে CRC সকলক। গতিকে আপোনালোকে CRC সকলক ইনফৰ্ম কৰিব লাগিব। তাৰ লগতে আৰু এজন ব্যক্তি কোৱাৰ্টাৰলি মিটিঙত এটেণ্ড হ'ব পাৰে, তেখেত হ'ল DPO CP এণ্ড SFG। তেখেতো কোৱাৰ্টাৰলি মিটিংসমূহত এটেণ্ড হ'ব পাৰে, আৰু তেখেতসকলক নিৰ্দেশ দিছে মিনিমাম 10 এছএমসি মিটিঙত এটেণ্ড হ'বলৈ নিৰ্দেশ দিছে। গতিকে যিয়ে নহওক, ইয়াৰ লগত আৰু এখন কথা ইম্পৰ্টেণ্ট, সেইটো হ'ল যে আপোনাৰ যিটো এছএমসি মিটিং হ'ব সেইটো এছএমসি মিটিং ৰেজিষ্টাৰ এখন মেইনটেইন কৰিব দিছে, আৰু আপোনালোকে ভালকৈ জানে যে এই ৰেজিষ্টাৰখন আমাৰ গুণোৎসৱতো প্ৰয়োজন হয়। তাত এক্সটাৰ্নেল ইভেলুৱেটৰে বিচাৰে যে এছএমসি মিটিং আপোনালোকে কোৱাৰ্টাৰলি কণ্ডাক্ট কৰে নে নাই। গতিকে এইখিনি আছিল তথ্য। তাৰ লগতে আৰু যিটো আপোনালোকে মিটিং কৰিব তাৰ কিছু ফটো ভিডিঅ' গ্ৰুপত, হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰি দিব। সেইটো ক্লাষ্টাৰৰ পৰা ব্লকলৈকে যাব, আৰু ব্লকৰ পৰা DMC, আৰু লাষ্টত সেইটো গৈ আমাৰ কি যাব, ষ্টেটলৈকে যাব। গতিকে এইখিনি আছিল এই অৰ্ডাৰখনৰ তথ্য আৰু বেছিক তথ্য। এতিয়া আমি জানিব পাৰিম যে আমাৰ কি টপিকৰ ওপৰত আলোচনা কৰিব লাগিব আৰু কোন দিনাখন আমাৰ সেই কোৱাৰ্টাৰলি মিটিংখন কণ্ডাক্ট কৰিব লাগিব। গতিকে ইয়াত আমি চাওঁ আহক, একদম মানে যিখিনি ইম্পৰ্টেণ্ট সেইখিনি আপোনাৰ লগত আলোচনা কৰি আছোঁ। দ্য CRCC কনচাৰ্ণ উইল বি প্ৰাইমাৰীলি ৰেছপনচিবল ফৰ স্মুথ কণ্ডাক্ট অফ দ্য মিটিং। সেই যিখন আপোনাৰ কোৱাৰ্টাৰলি মিটিং যিটো হ'ব সেইটো কাৰণে অনলি CRCC উইল বি প্ৰাইমাৰীলি ৰেছপনচিবল, মানে তেখেত হ'ল ৰেছপনচিবল, সেইটো যাতে আপোনালোকে ভালকৈ কৰিব পাৰে সেইটো তেখেতে চাব। তাৰ লগতে আৰু কি আছে যে ফাৰ্ষ্ট কোৱাৰ্টাৰলি মিটিংখন আপুনি কেতিয়া কণ্ডাক্ট কৰিব লাগিব, সেইটো কি কৰিব লাগিব। দ্য ফাৰ্ষ্ট কোৱাৰ্টাৰলি এছএমসি মিটিং ইজ টু বি অৰ্গেনাইজড ডিউৰিং
3rd 4th উইক অফ জুন আপোনাৰ জুন মাহৰ তৃতীয় নহলে চতুৰ্থ সপ্তাহত আপুনি এই কোৱাৰ্টাৰলি এসএমসি মিটিংখন কন্ডাক্ট কৰিব লাগিব ওকে জুন মাহৰ তৃতীয় নহলে চতুৰ্থ সপ্তাহত যিকোনো এদিন আপুনি সিলেক্ট কৰি লব আৰু সেই ডেটটো সিলেক্ট কৰাৰ পিছত আপুনি আপোনাৰ নিজা সিআরসিসি হেতু জনাই দিব যে মোৰ বিদ্যালয়ত ইমান তাৰিখত এসএমসি মিটিং কন্ডাক্ট কৰিম গতিকে আপুনি আহিব এখিনি হল আপোনাৰ কাম এতিয়া জানি লওক যে কি এজেন্ডা আছে আপোনাৰ সেই ফাৰ্স্ট কোৱাৰ্টাৰলি এসএমসি মিটিংত আপোনাৰ কি এজেন্ডা কি টপিকৰ ওপৰত আপুনি আলোচনা কৰিব লাগিব হেতু হল নাম্বাৰ 1 ত আছে আমাৰ ফ্ৰী টেক্সট বুক তাৰ পিছত আছে আমাৰ গুণোৎসৱৰ ৰিজাল্ট বা গুণোৎসৱ কেনেকৈ দিছে এইবাৰ আপোনাৰ বিদ্যালয়ত গুণোৎসৱৰ ৰিজাল্ট কি মানে কি গ্ৰেড পাইছে আপুনি হেতু ওপৰত আলোচনা কৰিব এসএমসি মেম্বাৰ সকলৰ লগত তাৰ লগত মনিটৰ অফ এটেন্ডেন্স আপোনাৰ বিদ্যালয়ৰ ষ্টুডেন্টৰ এটেন্ডেন্স কি ধৰণৰ হৈ আছে যদি বেয়া তেনেহলে এসএমসি মিটিংত সকলোকে ক'ব কথাখিনি যাতে মানে ইনিশিয়াল স্টেপ তো যাতে লয় তেখেতসকলে যাতে কি ধৰণে আপোনাৰ বিদ্যালয়ত শিশুসকলক ৰেগুলাৰ এটেন্ডেন্স লব পাৰে যাতে ৰেগুলাৰলি বিদ্যালয়ত আহে তাৰ লগত আৰু এখন কথা যাতে ড্ৰপ আউট কোনো ষ্টুডেন্ট নহয় হেতুৰ প্ৰতি লক্ষ্য কৰিব ইয়াৰ পিছত ফ্ৰী ইউনিফৰ্ম ডিস্ট্ৰিবিউশন যেটো ফ্ৰী ইউনিফৰ্ম ডিস্ট্ৰিবিউশন হৈছে সেই সম্পৰ্কে আপুনি কথা পাতিব পাৰে তাৰ লগত অপাৰেশন এণ্ড মেইনটেনেন্স অফ টয়লেটস তো কি ধৰণে মেইনটেইন হৈ আছে বা যদি মেইনটেইন ভালকে হোৱা নাই হেতু সেই তাত role of SMC ensure cleanliness of toilet and its maintenance মানে SMC ৰ কি রোল আছে হেতু আপোনালোকে বুজাই দিব ভালকে প্ৰয়োজন বহুত আপোনাৰ যিজন সিআরসিসি তাত এটেন্ড থাকিব তেখেতক কেইটামান টপিক দি দিব যাতে তেখেতসকলে SMC মেম্বাৰ সকলক ভালকে বুজাই দিয়ে কথাখিনি তাৰ লগতে আছে আপোনাৰ নেক্সট FLN আটাইতকৈ গুৰুত্বপূৰ্ণ এতিয়া আমাৰ কাৰণে FLN হৈ পৰিছে গতিকে FLN ৰ মহত্বটো কি গুৰুত্বটো কি হেতু আপোনালোকে বুজাই দিব লাগিব তাৰ লগতে ECCE এণ্ড কোশ্ৰেণীৰ যেটো ECCE আছে হেতু প্ৰি প্ৰাইমাৰী লেভেলত হেতুৰ ওপৰত ডিসকাশন কৰিব ঠিক আছে কি দৰে সৰু ল'ৰা ছোৱালীসকলক আমি বিদ্যালয়ৰ কাৰণে আকৰ্ষিত কৰিব পাৰো কেনেদৰে আমি শিক্ষা দিয়া উচিত আদিৰ ওপৰত আলোচনা কৰিব তাৰ লগতে আইডেন্টিফিকেশন এণ্ড এনৰোলমেন্ট অফ CWSN যদি CWSN ষ্টুডেন্ট আছে CWSN মানে তো আপোনালোকে গম পায় চাইল্ড উইথ স্পেশাল নিড গতিকে যদি তেনে কোনো ধৰণৰ ষ্টুডেন্ট আছে আপোনাৰ বা কোনো ল'ৰা ছোৱালী আছে আপোনাৰ বিদ্যালয়ৰ ওচৰে পাজৰে তেনেহলে তেখেতসকলক যাতে বিদ্যালয়লৈ লৈ আহে হেতুৰ ওপৰত আপোনালোকে জোৰ দিব তাৰ লগতে আইডেন্টিফাই কৰিব যে কোন কেইজন ল'ৰা ছোৱালী CWSN ত পৰে তাৰ লগতে মনিটৰিং অফ এটেন্ডেন্স অফ স্পেশাল ট্ৰেইনিং স্পেশাল ট্ৰেইনিংৰ যেটো এটেন্ডেন্স হেতু ওপৰত মনিটৰিং কৰিব কিন্তু কথা হল আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যে আমাৰ বিদ্যালয়ত যেতিয়া SMC মিটিং কন্ডাক্ট কৰিবলৈ যোৱা হয় তেতিয়া SMC মেম্বাৰে নাহে খুব কম আহে গতিকে তাত আপোনালোকে কোনৰ স্টেপ এই ধৰণৰ লওক যাতে তেখেতসকলক আকৰ্ষণ কৰিব পাৰে বিদ্যালয় SMC মিটিংখনত আপুনি এই ধৰণৰ কিছু কাৰ্যসূচী কৰিব পাৰে যাতে কোনো ল'ৰা ছোৱালী যদি ভাল আছে আপোনাৰ কোনো এখন ক্লাছত নিৰ্দিষ্ট কোনো এখন ক্লাছত সেই পেৰেন্টছৰ সেই ষ্টুডেন্টৰ পেৰেন্টছক আপুনি মানে সকলো ৰাইজৰ ওচৰত মাতি পেলাই তেখেতক কিবা এটা সন্মানৰ কাৰণে বা দুই এষাৰ ভাল কথা ক'ব পাৰে হেতু বেলেগ পেৰেন্টছে শুনলে তেখেতসকলে অলপ উৎফুল্লিত হ'ব আৰু তেখেতসকলে ভাবিব যে মোৰ ল'ৰা ছোৱালীকো যদি এই ধৰণৰ কি মানে পেম্পাছটো দিব পাৰো বা এই ধৰণৰ যদি মানে ভাল এটা পদক্ষেপ লব দিব পাৰো তেনেহলে আগন্তুক মিটিংত আমাক মাতিব গতিকে আমিও তাত যাই মানে সেই সন্মানখিনি লাভ কৰিব পাৰিম এতিয়া আপোনাৰ কেপাসিটি আপোনালোকে বহুত ভালকে জানে গতিকে অলপ মানে জোৰ দিয়ক যাতে মেম্বাৰ বেছি এটেন্ড হয় যিমান মানুহৰ ওচৰত আপুনি কথাখিনি ভালকে ক'ব পাৰিব হিমানে উপকাৰ হ'ব সেই মানুহৰ লগতে আপোনাৰ এজন শিক্ষক হিচাপে গতিকে আহক আমি নেক্সট কি আছে হেতু চাও provision of pure drinking water and proper sanitary system মানে ভাল পানী pure drinking water কথা কৈছে আৰু proper sanitary system মানে শুদ্ধ পানী বিশুদ্ধ পানী আৰু তাৰ লগতে proper sanitary system কি ধৰে আমি পৰিষ্কাৰ পৰিচ্ছন্নতাকে বিদ্যালয়খন ৰাখিব লাগে হেতুৰ ওপৰত আলোচনা কৰিব তাৰ লগত ইউটিলাইজেশন অফ গ্ৰান্ট যেটো গ্ৰান্ট আপোনাৰ আহে হেতুৰ ইউটিলাইজেশনটো কেনেদৰে কৰিব ইলেক্ট্ৰিসিটি বিল আৰু সামাৰ ক্যাম্প আদিৰ কথা আপোনালোকে এই মিটিংখনত
আলোচনা কৰিব লাগিব টোটাল 13খন পইণ্ট দিছে ইয়াৰ লগতে আৰু কেইবাটাও পইণ্ট আপোনালোকৰ বিদ্যালয়ত থাকিব পাৰে সেইকেইটা বিষয় আপোনালোকে আলোচনা নিশ্চয়কৈ কৰিব ইয়াত তলত কি দিছে যাও ৰেকৰ্ড কিপিঙত কি দিছে মিনিটস অফ দ্য মিটিং টু বি মেইনটেইনড হুইচ টু বি নোটেড down during the meeting only in a register for all future reference মানে আজি মিটিংত আপোনাৰ কি হল হেতু আপুনি এটা নোট লিখি পেলাই যাতে ফিউচাৰ যেটো আপোনাৰ নেক্সট যেটো মিটিং হ'ব তাত যাতে হেই কেটাৰ ওপৰত জোৰ দিব পাৰে যে আজিৰ দিনত কি প্ল্যানিং কৰিছে আপুনি নেক্সটত হেতু যাই এচিভ হৈছে না নাই ঠিক আছে এটো হল আপোনাৰ ফাৰ্স্ট কোৱাৰ্টাৰলি মিটিং এটা সেকেন্ড কোৱাৰ্টাৰলি মিটিংটো আপুনি কেতিয়া কৰিব লাগিব হেতু হ'ব আপোনাৰ সেপ্টেম্বৰ ফাৰ্স্টটো হল জুন আৰু next second যেটো আছে এটো সেপ্টেম্বৰ আৰু সেপ্টেম্বৰৰ সেম থাৰ্ড বা ফোর্থ উইকত আপুনি কন্ডাক্ট কৰি লব ঠিক আছে ইয়াতো আপোনাৰ টোটাল 10 খন আছে পয়েন্ট এই 10 খন পয়েন্ট আপোনালোক আলোচনা কৰিব লাগিব যেহেতু এটো সেপ্টেম্বৰ মাহত দেৰি আছে তথাপি লামসামকে আপোনালোকক কৈ দি আছো ৰিভিউ অফ একাডেমিক প্ৰগ্ৰেছন কি একাডেমিক প্ৰগ্ৰেছন আপোনাৰ বিদ্যালয়ত হৈছে হেতু ওপৰত আলোচনা কৰিব তাৰ লগতে ডিসকাশন অন এসএমসি ট্ৰেনিং মডুল এটা আহিব হেতুৰ ওপৰত আলোচনা কৰিব এই ধৰণে আপোনাৰ বেসিক বস্তুবিলাক যেটো ফাৰ্স্ট কিবাত আছিল হেই কেটা পুনৰাবৃত্তি হ'ব লাহে লাহে ঘূৰি আহিব তাৰ লগত নতুন কিছু তথ্য আপোনালোকৰ লগত থাকিব সেইখিনি আপোনালোকে আলোচনা কৰিব আৰু থাৰ্ড যেটো কোৱাৰ্টাৰলি মিটিং হেতু আপোনাৰ ডিসেম্বৰত হৈ যাব ডিসেম্বৰত থাৰ্ড ফোর্থ উইকত হ'ব আৰু যেটো ফোর্থ আছে হেতু আপোনাৰ হ'ব গৈ পেলাই কি মাহত মাৰ্চ মাহত থাৰ্ড সেকেন্ড এন্ড থাৰ্ড উইকত হেতু হৈ যাব গতিকে টোটাল আপোনালোকৰ 4খন মিটিং আৰু প্ৰতিখন মিটিংৰ কাৰণে আপোনাৰ 200 টকাকে খৰচ কৰিবলৈ নিৰ্দেশ দিছে আৰু ইয়াৰ এটা বস্তু আটাইতকৈ ইম্পৰ্টেন্ট বস্তু হেতু এবাৰ চাই লওক তলত যেটো নোট আছে তাত কি কৈছে the school authority SMC will fix the date and time of meeting in consultation with the concerned CRCC এই এসএমসি বা স্কুল অথৰিটি কি কৰিব ডিসাইড কৰিব ডেটখন যে কোন ডেটত এসএমসি মিটিংটো হ'ব আৰু হেতু আলোচনা কৰিব পিছত এই সিআরসিসি লগত আৰু কি কৈছে the members of the SMC should be intimated at least 3 days ahead of the meeting as per time convened to them আপনি কালি মিটিং কৰিব বা আজি মিটিং কৰিব আজি ৰাতিপুৱা আপনি মাতিলে নহব এটা আপনি 3 দিন আগত এসএমসি মেম্বাৰ সকলক খবৰ দিব দিছে ঠিক আছে it is mandatory for the CRCC to attend SMC meeting on his her cluster প্ৰতিখন CRCC নিজৰ ক্লাষ্টাৰ থকা বিদ্যালয় কেইখনৰ SMC মিটিংত যাবই লাগিব নিৰ্দেশ দিছে গতিকে এজ এ টিচাৰ আপুনি কি কৰিব CRCC খবৰটো দিবলৈ না পাহৰিব যাতে তেখেতে এই মিটিংখনত অ্যাটেন্ড হ'ব পাৰে গতিকে আজি ভিডিও দেখিনি আছে থুলমুলকে আলোচনা আপোনালোকে এসএমসি মিটিংখন কৰক আৰু এটোৰ যে কৰিব হেতুৰ ফটো আপোনালোকে WhatsApp গ্ৰুপত দি থাকিব তাৰ লগতে কি কৰিব এটা ৰেজিষ্টাৰ মেইনটেইন কৰিব ধুনিয়াকে হেতু আপোনাৰ পৰৱৰ্তী সময়ত লাগিব গতিকে আজি ভিডিও দেখিনি আশা কৰিছো আপোনালোকে বুজি পাইছে কিবা অসুবিধা হলে আপোনালোকে কমেন্টত জনাই দিব আপোনালোকৰ হেই সমস্যা সমাধান কৰিবলৈ মই যথেষ্ট পৰিমাণে চেষ্টা কৰিম ঠিক আজি ভিডিও দেখিনিয়ে আহিছো আপোনালোক সকলোৱে সুস্থ থাকক ভালে থাকক ধন্যবাদ